নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টি ISL ছিজন 5ৰ ছেমিফাইনেল খেলসমূহৰ বিষয়ে কিছু আলোচনা কৰিম। লগতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ ছেমিফাইনেলত প্ৰৱেশৰ বিষয়েও কিছু কথা আলোচনা কৰিম। বন্ধুসকল, ISL ছিজন 5ত ইতিমধ্যে বেংগালোৰ FC গোৱা, মুম্বাই চিটি FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। পইণ্ট তালিকাত বেংগালোৰ FC শীৰ্ষস্থানত, গোৱা দ্বিতীয় স্থানত, মুম্বাই চিটি FC তৃতীয় স্থানত আৰু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চতুৰ্থ স্থানত আছে। আৰু প্ৰথমবাৰৰ বাবে ISL ইতিহাসত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ISL ছিজন 5ৰ ছেমিফাইনেল কাৰ মাজত হ'ব এতিয়াও ঠিক হোৱা নাই। তথাপি যদি বাকী খেলসমূহৰ পিছত পইণ্ট তালিকাৰ কোনো পৰিৱৰ্তন নহয়, তেন্তে ছেমিফাইনেল বেংগালোৰ FC ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱা ভাৰ্চেছ মুম্বাই চিটি FC হোৱাৰ চান্সেছ আছে। ফাইনেলৰ খেলসমূহত প্ৰতিটো টীমেই দুখনকৈ মেটচ খেলিব। তাৰে এখন হোম আৰু এখন এৱে মেটচ খেলিব। এতিয়া নৰ্থ ইষ্ট ইউনাইটেড FCৰ ছিজন 5ৰ বিষয়ে কিছু আলোচনা কৰোঁ। আমি যদি ISLৰ আন ছিজনসমূহ লক্ষ্য কৰোঁ, তেন্তে এই ছিজনটো নৰ্থ ইষ্ট ইউনাইটেড FCয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। যদিও আমি দেখিবলৈ পাওঁ যে নৰ্থ ইষ্ট ইউনাইটেড FCৰ খেলুৱৈ তালিকাখন ISLৰ আন টীমৰ তুলনাত যথেষ্ট দুৰ্বল তথা কম মূল্যৰ। কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCৰ হেড কোচ এলকো এষ্টৰীয়ে তেওঁৰ টীমটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। নাইজেৰিয়ান লিজেণ্ড উগবেছি তথা গেলেগো মাচিয়া, লিউডো ট্ৰাইৰিছ আদি ফৰেইন প্লেয়াৰসকলে যথেষ্ট সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। লগতে ৰলেন বৰ্গেছ, ৰেগন সিং, ৰিডিম প্লেং, গুৰবিন্দৰ সিং আদি ভাৰতীয় খেলুৱৈসকলে যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছে। এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড FCৰ গলকিপাৰ এইবছৰ নৰ্থ ইষ্ট ইউনাইটেড FCৰ গলকিপাৰ ৰেহনেছ টিপিতকৈ পৱন কুমাৰেই বেছিকৈ খেলিছে আৰু ভাল প্ৰদৰ্শন আগবঢ়াইছে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ হৈ এতিয়ালৈকে সৰ্বাধিক 12 গ'ল কৰি উগবেছি গল্ডেন বুটৰ দ্বিতীয় দাবীদাৰ হৈ আছে। তাৰোপৰি ৰলেন বৰ্গে 4 গ'ল, গেলেগো 4 গ'ল, জোৱান মাচিয়ে 2 গ'ল কৰি NUFCয়ে মুঠ 22 গ'ল দিছে আৰু 18 গ'ল খাইছে। বন্ধুসকল, পলম নকৰি এই ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাওক। যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰক আৰু ভৱিষ্যতে মোৰ চেনেলৰ ভিডিঅ' আটাইতকৈ আগতে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপি দিয়ক। আজিলৈ ইমানেই, নমস্কাৰ।